যে লেজত জুই লগে দিয়া জ্বৰ এটিংকে আহিব লাষ্টত কি হ'ল গোটেই লংকাখন দাহন কৰি পেলা কিয়ে তেওঁ ৰাৱণৰ কি হনুমানৰ লেজৰ জুইয়ে গোটেই দাহন কৰি দিলা চব হয়নে গতিকে চব মই ফাটাই কৈছোঁ ৰাম এজন মই সেইকাৰণে ৰামে পূজা কৰা নাই দিয়ক আপোনালোকক মই গোটেই ৰামৰ পূজা কৰা নাছিল ঈশ্বৰ কৈছে তেওঁ স্বয়ং হৈ আহিছিল না তেওঁ পূজা কৰা বুলি বহুতে কয় হয়নে নহয় বহুতে কয় এইটো কোনে কয় জানে তুলসী দাস যি লেখছি যি কিতাপ এজন বঙালী তুলসী দাস মই কিতাপ এখনো পঢ়িছোঁ তুলসী দাসে ৰামক পূজা কৰা বুলি কৈছে বাকী মাধৱ কন্দলী মই সেইখন গদ্য কৰিছোঁ মাধৱ কন্দলী এখন পূজা অলপো নাই আৰু আগে ৰামায়ণখনতো পূজা নাই গতিকে আমাৰ এইবিলাক মাজতে আমাৰ প্ৰভু ঈশ্বৰে কৈছিল ন আজিকালি শাস্ত্ৰবিলাক গাখীৰত পানী মিলাওঁ আপোনালোকে কৈছিল প্ৰভু ঈশ্বৰে কাহিনী কৈছিল নহয় কৈছিল নে মনত আছেনে নাই এজন দহেৰাই সদায় 6 লিটাৰ গাখীৰ দিয়ে বা 5 লিটাৰ গাখীৰ দিয়ে মালিকক সদায় মালিকে গাখীৰটো নিবা অহাৰ পিছত তেওঁ মানে কি গাই চাই ধুই ধুনীয়াকৈ যিখিনি পানী লাগে চব মিক্স কৰি থৈ গুচি যায় তেওঁ গৰু দৰক দিবা যায় আহিল ন ঘৈণা তেওঁৰ আইগৰাকী আইগৰাকী আহি ভাবছি গাখীৰৰ হেৰিটো টিংটো দেখিছে যে আজি এখেতে পানী দিবা পাধি গৈছে কিজানি চিধাই গৰু কাটা লৈ গৈছে সেই আইগৰাকী আহি 1 লিটাৰ পানী দিলা নহয় আহিল ন পুতাই চালা আজি দেউতাই পাধি গৈছে পানী দিবা এতিয়া পুতাই দিলা নহয় 1 লিটাৰ পানী গাখীৰ যায় কেই লিটাৰ হ'ল 5 লিটাৰত যে 8 লিটাৰ গাখীৰ হ'ল এতিয়া দহিৰাই নিবাই গাখীৰ চাই কৈছে গাখীৰ আজি ইমান কিয় এতিয়া কি কয় মালিকে মাত দিছে তৈও নেকি ঘৈণাকক কৈছি তৈও নেকি ল'ৰাটোকো কৈছি বোলে তৈও নেকি এই বয়া নাপাব যে আজি ময়ো দিছোঁ মাকো দিলা পুতাকো দিলা কিন্তু গাখীৰত পানী মিলা বুলি ক'লে চাওকচোন গাখীৰত পানী মিলা বুলি ক'লে আজি মাকেও দিছে ময়ো দিছোঁ ল'ৰাটোৱেও দিছে সেইকাৰণে গাখীৰ বেছি চাওকচোন কিন্তু পানী মিলা বুলি ক'লাই গতিকে শাস্ত্ৰবিলাক যাই যেনেকৈ পাইছে সেনেকৈ লেখছি গাখীৰত পানী মিলা আজিকালি গাখীৰ সৎ নাই 1 লিটাৰত আধা লিটাৰ পানীয়ে দিয়ে ক'ত সৎ পাব এই কিতাপবিলাখনৰ ৰস নাই আগমখিনি টানি আনি লিখি দিছে আৰু সেইখিনিয়ে পঢ়িছে আমাৰ এজন লেখছিল নহয় আপোনালোকে জানে সকাল আৰু নিষ্কাল শিৱ মই নামটো নকওঁ জানে চবে বহিব পাৰে মানুহজনক হয় না নহয় নামটো মই নকওঁ সকাল আৰু নিষ্কাল লেখছিল আমাৰ শিৱ ভগৱান শিৱ পুৰাণ আপোনাৰ পুৰাণ 18খন আছে মোৰ তাতে আছে মই দেখাই দিম নাচাব ভুলতো নাচাব মই চালোঁ বাপৰে শেষ কৰি দিব ব্ৰেইন মাথা নষ্ট কৰি দিব মানে ঈশ্বৰৰ একোৱে নাই তাত খালি শিৱকহে শিৱ ভগৱান নেকি আমি চব শিৱ যত্ৰ জীৱ তত্ৰ শিৱ হয় নে নহয় যিমান আছোঁ চবেই আমি শিৱ ভগৱান এক চাই কেনেকৈ আহিলে আৰু শিৱই ভাং খায় নেকি এতিয়াতো বহুতে ক'ৰ কি কৰি থাকে এতিয়াতো এই বলবুম এটা হৈছে নে নাই বলবুম বুলি কয় নেকি বাপে যদি খায়ে ডেকা ল'ৰা শেষে হৈ থাকে এই চব আমাৰ এতিয়া কৃষ্ণগুৰি ল'ৰা ক'ত আছে 1 নম্বৰ জিএমত ল'ৰা থাকলে আমাৰ এতিয়া 1 নম্বৰ বাকী ল'ৰা ক'ত আছে এতিয়া এইবোৰ খাব এছ কৰিব কি হ'ব জীৱনটো এনেই যাব কেইটা দিন থাক পাইছোঁ সমাজৰ কাৰণে কাম কৰোঁ সমাজে যাতে ভাল পায় সেনেকুৱাহে কাম কৰিব লাগে যে আজিকালি সেই আহিব আৰু এনেকৈ ভাং খাব মই ভিগু বুলি এজন মই কাহিনী এটা কৈছোঁ ভিগু গোটেই মাতি আনলা ঈশ্বৰে মাতি ভিগুক পঠলা যে কোনি শ্ৰেষ্ঠ কোনি তুমি চাই আহা ভিগুক পঠাইছিল ভিগুই যায় প্ৰথম ব্ৰহ্মাৰ তাতে গা ব্ৰহ্মাই তপস্যাতে আছে ভাবছি ভিগুই চালা ইয়ো শ্ৰেষ্ঠ হয় চালা কোনোবা এজন ইয়াৰ ওপৰত আছে বিষ্ণু তাতে গৈছে বিষ্ণু পুৰা ধ্যানত আছে ব্ৰহ্মাই পুৰা ধ্যানত আছে তেতিয়া ভিগি কৈছে যে ইয়াৰো কোনোবা আছে গেল তাৰপিছত শিৱৰ তাতে যেতিয়া গ'ল শিৱ একদম পুৰা নাম গাই আছে ইয়ো নামতে মতলে আহি আছে
পুৰা ব্ৰহ্মায়ো যায় আৰু এই ভিকুয়ো যায় গতিকে ভিকুৰ লাষ্টত যেতিয়া শেষ হ'ল ভাবিছিলে ইয়াৰো কোনোবা আছে ইও শ্ৰেষ্ঠ নহয় তে লাষ্টত আহি ক'লাক যে নাই বিষ্ণুৰ বাহিৰে শ্ৰেষ্ঠ কোনো নাই হা বিষ্ণুৰ বাহিৰে গতিও নে কাৰো গতিকে বিষ্ণুৱে শ্ৰেষ্ঠ হ'লে শিৱ এজন আমাৰ নিচিনা বৈষ্ণৱৰ কথাটো কৈছোঁ বৈষ্ণৱ শিৱ হয় না নহয় শিৱ বৈষ্ণৱ আছিল আৰু শিৱ দক্ষ যজ্ঞ জানে নে 16 কন্যা আছিল তাৰে কনিষ্ঠ কন্যা বেয়া কৰিছিল শিৱই দক্ষ যজ্ঞ বুলি চেপ্টাৰ আছে আমাৰ ভাগৱতত সকলোৱে জানে দক্ষ যজ্ঞ হা তেওঁতো যজ্ঞ পাতিছিল ন পাতিছিল নাই দক্ষৰে যে যজ্ঞ পাতোতে শিৱ গৈছিল নেকি কিয় নাযায় হয় না নহয় আৰু সেই শিৱকেইটা ভগৱান বুলি চবেই মানে শিৱ কেনেকৈ ভগৱান হ'ব চবে ভগৱান বুলি মানে ব্ৰহ্মাক ভগৱান বুলি কৈছে নে কাবাই শিৱ হ'ল ব্ৰহ্মাৰ পুতেকহে ব্ৰহ্মাৰ পুতেক বাকীবিলাক চব আৰু ব্ৰহ্মা খায়ো ভজনা নকৰে বাকীবিলাকহে কৰে ব্ৰহ্মা মেইন একদম মেইন ব্ৰহ্মা গতিকে প্ৰভুৱে অকল ক'লেতো বহুত ক'ব লাগিব 9:30 বাজে বুজিছে না 9:30 বাজে খালি মই এটাই কৈ যাওঁ আপোনালোকে যদি গুৰু ভক্তি যাতে সদায় গুৰু ভক্তি সদায় থাকব হৃদয়ত তেতিয়া গুৰুৱে আপোনাক যিমান বিপদ নহওক সেই বিপদৰ পৰা আপোনালোকক ৰক্ষা কৰিবই গতিকে গুৰু ভক্তি আৰু নাম এই দুটা নেৰব প্ৰভু ঈশ্বৰে কি কৈছিল নেৰিবা নাম নেৰিবা 3বাৰ কৈছোঁ পঢ়ক ল'ৰা ছোৱালীবিলাক ভাল হওক আমাৰ কৃষ্ণগুৰু ভকতৰ ল'ৰাবিলাক কালি যে হয়তো দেশত এজন সুনাগৰিক হ'ব এজন ভাল ডাঙৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব তেতিয়া আমি ক'ব পাৰিম দুই হাত দাঙি যে আমাৰ এইজন ভকতৰ ল'ৰা এইজন ভকতৰ ছোৱালী সদায় সেনেকুৱা হ'ব ল'ৰা ছোৱালীবিলাক মই কৈছোঁ আৰু আপোনালোকক গতিকে মই বেছি নকওঁ গতিকে আপোনালোকে যাতে সদায় 1 ঘণ্টা নামটো লয়ে সদায় ৰাতিপুৱা গধূলি 1 ঘণ্টা নাম ল'ব নাম লৈহে ওলাই যাব কাবাই বাইক চলাইছি গাড়ী চলাইছি সদায় জয় কৃষ্ণৰ ধ্বনিটো দিহে যাব তেতিয়া চাব আপোনাৰ একোৱে হ'ব নোৱাৰে কিবা হ'লেও ঈশ্বৰে টানি লৈ আহিব আপুনি টানি লৈহে আপোনাক ৰক্ষা কৰিবই মই এতিয়া আপোনালোকক দৃঢ় ক'লোঁ হ'বাই নোৱাৰে একো কৃষ্ণগুৰুৰ নাম যাৰ মুখত থাকে তাৰ একোৱে হ'ব নোৱাৰে মই কৈছোঁ একোৱে হ'ব নোৱাৰে তাৰ ঈশ্বৰে টানি লৈ আহিব গতিকে আপোনালোকক কৈছোঁ নাম নেৰিবা গতিকে নামটো যাতে সদায় মুখত থাকে ন মই ক'লোঁ আৰু মই অলপ কামো আছে মোৰ